तो मैं आप सभी को स्वागत करता हूँ मेरा दिसंबर एपिसोड 4 में। और आज मैं जाने वाला हूँ पहले बैंक में जाऊँगा। जो कल मेरे को चेक मिला है ना, वो उसको मतलब मेरा इस पे मतलब फिलअप करके देना है। अभी ये फिलअप करते हैं और रोटी और साग खाते हैं और जाते हैं बैंक में। आप लोग ये मेरा नाम देख सकते हैं। मेरे को इधर लिखना है 404122024। ये कुछ दिन के बाद 5 हो जाएगा 5। और इधर पे लिखना है पोंगाईगांव PONGAIGAON पोंगाईगांव। इधर पर अकाउंट नंबर, इधर फोन नंबर लिखना है 76 हो गया। तो अभी मैं पूरा ये उठा के ले आया हूँ। ये बाद में और लगेगा ना। तो आहि बोलो बेंकत एखन पिन मारि किने ताते बक्सटो दि दो आरो दिले যাব লাগে। দেৰি হৈছে 10টা পাৰ হ'ল। তো গাইস এটা মিশন কমপ্লিট হ'ল। এতিয়া কিমান সময় পিছত মোৰ একাউণ্টত বেলেন্সটা আহে। তো সেইটা মই কৈ আছো আপোনাৰ লগত। এটা কাম হৈ গ'ল, দুটা কাম হৈ গ'ল, এতিয়া চেকখনৰ কামটো হৈ গ'ল। এতিয়া মোৰ চিন্তা হৈ থাকিব, মানে মোবাইলত এটা মেছেজ আহিব যে আপোনাৰ মোবাইলত এমাউণ্টটো সোমাইছে এনেকা তেতিয়ালৈকে মানে মই চিন্তা কৰি থাকিম আৰু তাৰপিছত পইচাটো সোমোৱাৰ পিছত মোৰ মাথাত চিন্তা আহিব যে পইচাবিলাক মই ক'ত কেনেকৈ মানে বিলাব লগা আছে, ক'ত খৰচ কৰিব লগা আছে, কাক দিব লগা আছে, কি ল'ব লগা আছে, কি মানে সেইটো আহিব। আৰু এতিয়া মটো ব্লগিং কৰি আছোঁ অলপমান ইয়াতে। মানে সকলো বস্তুৰে এটা টাইম থাকে মানে অলপমান সোনকালেতো নহয়, হ'লে অলপমান দেৰি হ'ব। আৰু এতিয়া কিমান হ'ল 10:20 হ'ল। 10:20 হ'ল গাইছ। মোৰ টাইম হৈছে 9টা 10:20। ছাৰক যাই ক'ম যে ছাৰ আজি চেকখন জমা দি আহিলোঁ ন, সেইকাৰণে দেৰি হ'ল আৰু। सबकी जिंदगी एक जैसी होती नहीं है, किसी के घर में पैसा है पर खुशी नहीं है, कहीं पे खाने वाले पर रोटी नहीं है, कितने पढ़े लिखों को मिलती जो भी नहीं है, कितने करते खुदकुशी उनको जिंदगी से प्यार नहीं है, कुछ जीना चाहते हैं पर उनके पास टाइम नहीं है, किसी को बैठे बैठे मिल जाता सब, जो होते हकदार वो तो होते कामयाब नहीं है। तो गाइस कोयला मइलात आइছো, মানে কিবা এটা কোয়লা মইলাত আইছো আৰু এইবিলাক একদম মানে ইফালে অলপমান দূৰত গ'লে ফুটনে আছে। জি ৰাস্তা চিনি নাপাওঁ একদম। মোৰ চিমখনক কাম দি আছিল এয়াৰটেল চিম। তো মেপ চাই আহি পালোঁ। এতিয়া ইয়াতে অলপ ৰেষ্ট কৰিম, পাৰ্কিং কৰোঁ গাড়ীখন আগতে। কয়লা মইলা ইফালে বেক কেমেৰা, তাৰপাছত বেক এই তাতে গাড়ীখন থৈ দিম মানে। আৰু গাইছ আজি ঘড়ীটো পিন্ধি আহিছোঁ, চাব নেকি কিমান সময় হ'ল। 12:23 হ'ল, আজি 4 তাৰিখ। তো গাড়ীখন ইয়াতে থাকক। আজি এপিসোড 4 কয়লা মইলাত আহিলোঁ। চ' অজি এইবিলাক মানে মই বিৰাট পঢ়িব ভাল পাওঁ। অফিচ অফ দ্য চিৰাং ডিষ্ট্ৰিক্ট তো 1973 এইবিলাক মই মানে পঢ়িব ভাল পাওঁ পঢ়োঁ আৰু ৰাস্তাটো চাওক না কি মজা। এতিয়ালৈকে মোৰ মোবাইলত মেছেজটো অহা নাই। মই চেকখন যে তাতে থৈ আহিলোঁ বক্সত বন্ধন বেংকত, তাৰ পৰা IOBত যাব। IOBৰ পৰা মানে ছাৰে বিচাৰে সেইটো মানে পাছ কৰি দিব আৰু বিলটো। চ' গাইছ অলৰাইট গাইছ, তো এই এংগেলটো ভাল লাগে না কেমেৰাৰ, একদম ডাঙৰকৈ মানে বহুত আহে আৰু কি ফ্ৰেমটো ডাঙৰ হয় মানে মজা। থাম্বনেইলখন ইয়াতে বনাম নেকি কেনেকৈ আহি আছে। তো গাইছ ইয়াতে ম'ম' খাব আহিছিলোঁ, চাহ খালোঁ আৰু এতিয়া চেকখন হোৱা নাই, কামটো হোৱা নাই, কালি হ'ব। তো এতিয়া আহি পালোঁ আৰু বঙাইগাঁও। তো এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আজিৰ এপিসোড 4। তো বাই বাই। এপিসোড 5 আহিব কিজানি। किसी
के पास सब कुछ है पर कदर नहीं है, एक परिवार है सड़क पे खुद का घर नहीं है। किसी की जिंदगी बस मेहनत में गुजर जाती है पर कभी होते वो सफल नहीं है। आंखें हो गई थी नम, कुछ देखा मैंने ऐसा, उस दिन पता चला कितना जरूरी होता पैसा। অজি তো ক্লাছত চাই আছোঁ মই মানে কি হ'ল স্কুটিখন লৈ মানে ঘৰত যাই আছিলোঁ কামৰ পৰা পৰিলোঁ না, তাকে দুখ পাইছিলোঁ হাতত, তাকে চাই আছোঁ মই ক্লাছত। এতিয়া তাকে ভাবি আছোঁ কি কৰিবি আৰু যিটো হ'ব লগা হ'ল এইটোতো জানি বুজি হোৱা নাই, যি নহওক বেছি যে নহ'ল স্কুটিৰ পৰা পৰিলোঁ। বাকী হেলমেটটো থকাৰ কাৰণে মাথাটো নাফাটিল। आंसू होइन दोरी चल्छ क्या তো আৰু যি হ'ল হ'ল আৰু এতিয়া কালি ভিডিঅ'ত গম পাব। ঘৰত যাওঁ এতিয়া, বাই বাই, টাটা, বাই বাই।